নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ কৰ্ম, এজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ এটা অত্যন্ত ডাঙৰ সমস্যাৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, সেই সমস্যাটো হৈছে গুপ্ত শত্ৰুৰ সমস্যা। বন্ধুসকল, আমাৰ প্ৰত্যেকৰে কোনোবা নহয় কোনোবাজন শত্ৰু থাকেই। শত্ৰু থকাটো কোনো ডাঙৰ কথা নহয়। প্ৰত্যেকজন ব্যক্তিৰে কোনোবা নহয় কোনোবাজন শত্ৰু থকাটো স্বাভাৱিক কথা। কিন্তু আমাক অপকাৰ কৰিবৰ কাৰণে কিছুমান আমাৰ বন্ধুৰ মাজত বা আমাৰ নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজতে কিছুমান গুপ্ত শত্ৰু থাকে, যি গুপ্ত শত্ৰুৱে সন্মুখত আহি দেখা নিদিয়ে, কিন্তু আপোনাক পিছফালৰ পৰা বিপদত পেলাবৰ কাৰণে ষড়যন্ত্ৰ কৰি থাকে, মিছামিছি বদনাম গাই ফুৰে, আপোনাক অপকাৰ কৰিবলৈ, আপোনাৰ ইমেজ বেয়া কৰিবৰ কাৰণে চেষ্টা কৰি থাকে। তেনেস্থলত তেনে গুপ্ত শত্ৰুৰ পৰা বা আপোনাৰ যিসকল শত্ৰু আছে তেওঁলোকৰ পৰা কেনেধৰণে আপুনি সুৰক্ষিত থাকিব পাৰিব, সেই বিষয়ে আজি মই ক'বলৈ আগবাঢ়িছোঁ। বা যদি আপোনালোকৰ দিনক দিনে শত্ৰুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে, শত্ৰুৱে আপোনাক আমনি কৰিবলৈ লৈছে, আপোনাক শত্ৰুৱে সকলো ক্ষেত্ৰতে ক্ষতি কৰিবলৈ চেষ্টা কৰি আছে, তেনেস্থলত আপোনালোকে নিজকে সুৰক্ষিত ৰখাটো অত্যন্ত জৰুৰী হৈ পৰে। তাৰ কাৰণে বিভিন্ন উপায় আছে, সেই বিষয়ে মই আগতে আপোনালোকৰ লগত আলোচনা কৰিছোঁ। আজি মই যিটো উপায় আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ, সেই উপায়টো যিসকলে গুপ্ত শত্ৰুৰ দ্বাৰা পীড়িত হৈ আছে, অৰ্থাৎ কোনজন শত্ৰুৱে তেওঁলোকক অপকাৰ কৰি আছে তেওঁলোকে ধৰিব পৰা নাই, বা তেওঁলোকৰ নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজতে এনে কিছুমান ব্যক্তি আছে যিসকলে পেটে পেটে তেওঁলোকক হিংসা কৰে, বা ঘৰৰ পৰিয়ালৰ মাজতে এনে কিছুমান ব্যক্তি আছে যিসকলে তেওঁলোকক ক্ষতি কৰিবলৈ চেষ্টা কৰে, আৰু যাৰ কাৰণে তেওঁলোকৰ নানান সমস্যা হ'বলৈ লৈছে, কিন্তু তেওঁলোকে ধৰিব পৰা নাই আচলতে মোক অপকাৰ কৰোঁতাজন কোন হয়। গতিকে এই ধৰণৰ গুপ্ত শত্ৰুৰ পৰা সুৰক্ষিত থাকিবৰ কাৰণে আপোনালোকক আজি মই এটা ৰামবাণ উপায় দিম। এই উপায়টো আপোনালোকে প্ৰয়োগ কৰি চাব। আপোনালোকৰ যেনেকুৱা ধৰণৰ শত্ৰুৰ সমস্যাই নহওক, শত্ৰু বৃদ্ধি পোৱাৰ সমস্যা, গুপ্ত শত্ৰুৰ সমস্যা, শত্ৰুৰ দ্বাৰা পীড়িত হৈ থকাৰ সমস্যা, সকলো সমস্যা আপোনালোকৰ দূৰ হ'ব। বন্ধুসকল, সম্পূৰ্ণ পৰীক্ষিত এইটো উপায় আপোনালোকে কৰি চাব। খুব কম দিনৰ ভিতৰত ইয়াৰ প্ৰমাণো আপোনালোকে লাভ কৰিব। এই প্ৰয়োগটো আমি এটা মন্ত্ৰৰ দ্বাৰা কৰিব লাগিব। এই প্ৰয়োগটো আমি এটা মন্ত্ৰৰ দ্বাৰা প্ৰয়োগ কৰিব লাগিব, আৰু এই প্ৰয়োগটো আপোনালোকে দিনটোৰ যিকোনো সময়তে কৰিব পাৰে। আৰু এই মন্ত্ৰটো আপোনালোকে 5 মিনিট পাৰে, 10 মিনিট পাৰে, যিমান সময় পাৰে আপোনালোকে জপ কৰিব লাগে। মনত ঈশ্বৰৰ প্ৰতি সম্পূৰ্ণ ভক্তি ৰাখি, শত্ৰু দমনৰ কামনা কৰি, আপোনাৰ শত্ৰুৰ পৰা সুৰক্ষিত থাকিবৰ কাৰণে আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। বন্ধুসকল, মন্ত্ৰটো মই আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে জয় জয় শ্ৰী নৰসিংহ, ওম নমো নৰসিংহ, শত্ৰু ভুজ বল বৃদ্ধিৰ নাই নমো। জয় জয় শ্ৰী নৰসিংহ, ওম নমো নৰসিংহ, শত্ৰু ভুজ বল বৃদ্ধিৰ নাই নমো। মন্ত্ৰটো আপোনালোকে ভালকৈ প্ৰথমে মুখস্থ কৰি ল'ব। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে চাই প্ৰয়োগ কৰাতকৈ ভালকৈ মুখস্থ কৰি ল'ব। আৰু আপোনালোকে যদি গুপ্ত শত্ৰুৰ দ্বাৰা পীড়িত হৈ আছে, বা আপোনাৰ শত্ৰুৱে বাৰে বাৰে ক্ষতি কৰি আছে, বা যদি আপোনাৰ শত্ৰুৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে, আপোনাৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত বা আপোনাৰ পৰিয়ালৰ মাজত, ওচৰ চুবুৰীয়াৰ মাজত শত্ৰুৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে, এই শত্ৰুৰ সমস্যাৰ পৰা মুক্তি পাবৰ কাৰণে, শত্ৰুৰ পৰা সদায় সুৰক্ষিত থাকিবৰ কাৰণে, শত্ৰুৰ ষড়যন্ত্ৰৰ বলি নহ'বৰ কাৰণে আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। আৰু এই প্ৰয়োগটো সম্পূৰ্ণ আপোনালোকে মনত ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি, ভক্তি ৰাখি, দিনটো যিকোনো সময়তে 5 মিনিট পাৰে, 10 মিনিট পাৰে জপ কৰিব পাৰে। মনে মনেও কৰিব পাৰে, বা আপোনালোকে উচ্চাৰণ কৰিও কৰিব পাৰে, আপোনালোকৰ কথা। কিন্তু মন্ত্ৰটো আপোনালোকে প্ৰথমে মুখস্থ কৰি ল'ব। আৰু মুখস্থ কৰা দিনটো হৈছে শনিবাৰ অথবা মঙ্গলবাৰ। কোনোবা শনিবাৰ অথবা মঙ্গলবাৰে আপোনালোকে মন্ত্ৰটো ভালকৈ মুখস্থ কৰি ল'ব। একেবাৰে সৰু মন্ত্ৰ, আপোনালোকৰ কাৰণে মুখস্থ কৰিবলৈ বিশেষ কঠিন নহয়, ভালকৈ মুখস্থ কৰি ল'ব। তাৰপিছত আপোনালোকে যদি সঁচাকৈ শত্ৰুৰ দ্বাৰা পীড়িত হৈ আছে, শত্ৰুৰ সংখ্যা আপোনাৰ দিনক দিনে বৃদ্ধি পাইছে, বা শত্ৰুৱে আপোনাক আমনি কৰি আছে, তেনেস্থলত আপোনালোকে শত্ৰুৰ পৰা সুৰক্ষিত থাকিবৰ কাৰণে এই মন্ত্ৰটো প্ৰত্যেক দিনে জপ কৰিবলৈ ষ্টাৰ্ট কৰক। চাব বন্ধুসকল, খুব কম দিনৰ ভিতৰতে ভগৱান নৰসিংহৰ কৃপাত আপোনালোকৰ এই শত্ৰুৰ সমস্যা নাইকিয়া হৈ যাব। শত্ৰুৱে আপোনাক পীড়া দিবলৈ, কষ্ট দিবলৈ এৰি দিব। সম্পূৰ্ণ এটা পৰীক্ষিত আৰু বৈদিক প্ৰয়োগ আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ যদি কোনো গুপ্ত শত্ৰুৱে আমনি কৰি আছে, বা শত্ৰুৰ দ্বাৰা আপুনি পীড়িত হৈ আছে, বা শত্ৰুৰ সংখ্যা আপোনাক দিনক দিনে বৃদ্ধি পাইছে, তেনেস্থলত শত্ৰুৰ পৰা সুৰক্ষিত থাকিবৰ কাৰণে প্ৰয়োগ কৰিব লাগে সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ
এই ভিডিঅ'টো চাই ভাল লাগিলে আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ